তো আজি আমাৰ টপিক হ'ল ৰোমান নিউমাৰেলছ। তো ৰোমান নিউমাৰেলছখিনি আমাৰ দৰকাৰ হয় ক্লাছ প্ৰায় 5ৰ পৰা আপ টু ক্লাছ 9লৈকে মানে দৰকাৰ, আৰু পিছততো লাগি থাকিবই। তো ৰোমান নিউমাৰেলছৰ আমাৰ মেইনলি 7টা থাকে সিহঁতৰ ডিজিট। তো প্ৰথমটো ছাপ'জ 1 এইটো থাকিব, নেক্সট থাকিব 5, নেক্সট থাকিব 10, তাৰপিছত থাকিব L, দেন থাকিব D, এণ্ড দেন C, এণ্ড দেন M। তো আমাৰ এই 7টা হ'ল ৰোমান নিউমাৰেলছ। এইকেইটা নাম্বাৰ ইউজ কৰি পেলাই আমি যিকোনো ৰোমান নাম্বাৰ লিখিব পাৰোঁ। তাৰ ভিতৰত যদি আমাৰ 1000ৰ ওপৰত যায়, লাখত যায়, তেতিয়াহ'লে আমাৰ কি হয়, আৰু টেকনিক আছে, কিন্তু আমি ইউজ মেইনলি এইকেইটাই কৰিম। এইকেইটাৰ আমি অৰ্ডাৰটো চেঞ্জ কৰি পেলাই বা আগত বা পিছত লিখি পেলাই আমি এটা যিমান সৰু ৰোমান নাম্বাৰ নহওক কিয় বা যিমান ডাঙৰ ৰোমান নাম্বাৰ নহওক কিয় আমি লিখিব পাৰোঁ। তো চোৱা, তো প্ৰথমতে ধৰা তোমালোকক মই ষ্টাৰ্টিংখিনি অলপ লিখি দিছোঁ, 1 to 10 কেনেকৈ লিখে। তো আমাৰ একৰ্ডিং টু মানে ইণ্ডিয়ান নাম্বাৰ ছিষ্টেম, 1 ইয়াতে ৰোমানত হ'ব 1, দেন ইয়াতে 2, তো ইয়াতে হ'ব 2ডাল ষ্টিক আহিব, দেন 3 ইয়াতে আহিব 3ডাল ষ্টিক, দেন 4 এতিয়া ইয়াতে আহিব পাজলটো। ৰোমান নিউমাৰেলছ লিখোঁতে কিছুমান ৰুলছ আছে। তো সেই ৰুলছবিলাকৰ ভিতৰত প্ৰথম ৰুলছটো হ'ল এইটো, আমি চিৰিয়েলি যদি এটা নাম্বাৰ লিখোঁ, আমি তাক ৰোমানত 3বাৰ লিখাৰ পিছত তাক আমি 4বাৰ ৰিপিট কৰিব নোৱাৰোঁ। ইয়াত দেখিছা 1 2 3, আমি 1টোক 3বাৰ লিখিছোঁ কণ্টিনিউৱাছলি, তাৰপিছত নেক্সট টাইম আমি তাক ৰিপিট কৰিব নোৱাৰোঁ, আমি বেলেগ ডিজিটৰ পৰা সহায় ল'ব লাগিব। এতিয়া আমি যদি 4টো লিখিব যাওঁ, তেতিয়াহ'লে আমাৰ মেইনলি লিখিব লাগিব, আমি জানো কি 4টোক আমি 5 - 1 কৰি লিখিব পাৰোঁ। আমাৰ ইণ্ডিয়ান ছিষ্টেম মতে কি হ'ব, 5 - 1 মানে 4 হ'ব। তো এইটোক আমি যদি ৰোমান নাম্বাৰ হিচাপত লিখিব যাওঁ, তেতিয়াহ'লে তুমি পাবা ভি। আমি অলৰেডি লিখিছিলোঁ, আমাৰ ৰোমান নাম্বাৰ এটা আছে 5টোক আমি ভি হিচাপত লিখোঁ, ঠিক আছে। এতিয়া ভিৰ আগত যদি আমি 1 বহাই দিওঁ, তেতিয়াহ'লে এইটোক আমি ক'ম 4 বুলি। মানে ৰোমান নিউমাৰেলছৰ এটা ৰুলছ আছে, সেইটো হ'ল কি, যদি তুমি ডাঙৰ নাম্বাৰ এটাৰ আগত সৰু নাম্বাৰ এটা লিখা, তেতিয়াহ'লে তাক আমি মাইনাছ কৰা বুজায়। আৰু ডাঙৰ নাম্বাৰটোৰ পিছফালে যদি তুমি লিখা নাম্বাৰটো, সৰু নাম্বাৰটো, তেতিয়াহ'লে তাক আমি প্লাছ কৰা বুজাওঁ। তো এতিয়া চাবা, যেনেকৈ 4 হ'ল, 5ত আমাৰ কি আহিব, ভি আহিব, দেন 6 লিখিম, 6 লিখোঁতে চাবা এতিয়া ভি লিখিম, ভিৰ পিছত আমি কি কৰিম, 1 লিখিম। তাৰমানে কি বুজাব এইটো, 5 + 1 হৈ পেলাই 6 হৈ গৈছে। তাৰপিছত 7 যদি লিখোঁ আমি, কি হ'ব, 5 + 1 + 1, মানে আমাক কিমান লাগিব, 5ৰ লগত যদি আমি 2 প্লাছ কৰোঁ, তেতিয়াহ'লে আমি 7 পাওঁ। দেন 8ৰ কাৰণে কি হ'ব, 5, দেন 1, দেন 2, দেন 3, আমাৰ 8 আহি গ'ল। নেক্সট আমাৰ আহিব 9। তো 9ৰ কাৰণে ছেম কণ্ডিশ্যনটো আহি গ'ল। এতিয়া যদি আমি ইয়াতে 1 2 3 আৰু এডাল ষ্টিক লগাই দিওঁ, তেতিয়াহ'লে কি হ'ব, এইটো 4বাৰ ডাইৰেক্ট মানে কণ্টিনিউৱাছলি 4বাৰ আহি যাব, 4 টাইমছ হৈ যাব। তেতিয়া এইটো আমি এনেকৈ লিখিলে ৰং হৈ যাব। সেইকাৰণে আমি 9টো তেনেকৈ নিলিখোঁ। আমি কি কৰিম, 9ৰ কাৰণে আমি হেল্প ল'ম 10ৰ পৰা। তো আমি জানো যে 10টো আমি x হিচাপত লিখোঁ ইয়াতে, ঠিক আছে। এতিয়া যদি 9 আনিব লাগে, আমি 10ৰ পৰা যদি 1 মাইনাছ কৰোঁ, তেতিয়া আমি 9 পাওঁ। তো সেইকাৰণে আমি 10ৰ আগত আমি যদি এটা 1 বহাই দিওঁ, তেতিয়াহ'লে কি হৈ যাব, এইটো 9 হৈ গ'ল। আৰু নেক্সট আহি গ'ল 10। তো 10ৰ কাৰণে কিমান হ'ব, x। তো এইকেইটা তোমালোকৰ ষ্টাৰ্টিং, এইকেইটা জানিলে বাকীখিনি মানে বুজাত সহজ হয়। তো চাই লোৱা, তো ৰুলছখিনি এবাৰ মই যদি প্ৰব্লেম পাইছা, ভিডিঅ'টো ৰিপিট কৰি ল'বা এবাৰ। এতিয়া আমি ধৰা অলপ বেলেগ নাম্বাৰ লিখোঁ, অলপ ডাঙৰ টাইপৰ নাম্বাৰ লিখোঁ এতিয়া। তো নেক্সট আমি এটা ডাঙৰ নাম্বাৰ লৈছোঁ, ডাঙৰ মানে 36। তো 36টো কেনেকৈ লিখিবা, 36টো লিখাৰ কাৰণে প্ৰথমতে আমাৰ ইণ্ডিয়ান নাম্বাৰ ছিষ্টেম মতে ইয়াক ভাঙি লোৱা, এক্সপাণ্ড কৰা, 30 + 6, ঠিক আছে। তো 30ত আমাৰ কিমান বাৰ আহিব, 10, 1 2 3, 3টা 10 আহি গ'ল। দেন 6ৰ কাৰণে হ'ব 5 এটা আৰু এডাল ষ্টিক। তো হৈ গ'ল আমাৰ 36। এতিয়া আমি 40 লিখিম। 40টো কেনেকৈ লিখিম চাবা, 40টো ডাইৰেক্ট কি হ'ব, আমাৰ ইণ্ডিয়ান নাম্বাৰ ছিষ্টেম মতে যদি যাওঁ, 10 কেইটা লাগিব আমাক, 4টা 10 লাগিব, 10 + 10 + 10 + 10, তাৰমানে আমাক কেইবাৰ x লাগিব, 4বাৰ x লাগিব। তো আমি 4বাৰ xটো চিৰিয়েলি লিখিব নোৱাৰোঁ। যদি ব্ৰেক দি লিখিব পাৰোঁ, তেতিয়া কথা নাই, লিখিব পাৰা, কিন্তু কণ্টিনিউৱাছলি তুমি একবাৰতে এনেকৈ 4বাৰ এনেকৈ লিখিব নোৱাৰা, এইটো ৰং হৈ যাব। তো সেইকাৰণে আমি কি কৰিম, 40ৰ কাৰণে আমি হেল্প ল'ম 50ৰ পৰা। যদি
50ৰ পৰা আমি -10 কৰোঁ আমি কিমান পাম 40 পাই যাম সো 50ৰ কাৰণে মই তোমালোকক কৈছিলোঁ আমাৰ লেটাৰটো আছিল হেতু ৰোমান নিউমাৰেলছটো আছিল L তো L লিখা ইয়াতে আৰু মাইনাস কৰা মিন্স আগত বহুৱা কাৰণ তেতিয়া আমাৰ কি হ'ব মাইনাস হৈ যাব তো ইয়াতে যদি আমি x লৈ লওঁ তেতিয়া হলে আমাৰ কিমান হৈ গ'ল এটো xl তাৰ মানে এইটো হৈ গ'ল 40 ঠিক আছে এতিয়া সাপোজ তোমালোকে লিখিব লাগে 43 তেতিয়া তোমালোকে কি কৰিবা আগতে 40 লিখিবা এইটো তো 40 দেন 3 কাৰণে 1 2 3 হৈ গ'ল সাপোজ তোমালোকে এবাৰ লিখিবা সাপোজ 65 তেনেহলে কি কৰিবা এইবাৰ 65 মানে আফটাৰ 50 আহে তো আমি প্ৰথমতে 50 লম 50 মানে কিমান আছিল L আৰু L ৰ লগত আমি কিমান প্লাস কৰিলে 60 হ'ব 10 সো LX ঠিক আছে দেন 5 ৰ কাৰণে আমি লম 5 হৈ গ'ল এটো তো 65 হৈ গ'ল এতিয়া আমি 90 ৰ ঘৰৰ নাম্বাৰ কেইটামান লিখো এখিনি তোমালোকে চাই লবা আৰু তো 97 তো 97 ৰ কাৰণে তোমালোকে 50 plus 40 plus 7 কিছুমানে এনেকৈ লিখিম বুলি ভাবিছা তেতিয়াহলে ৰং হ'ব কাৰণ কিয় এটো দীঘলীয়া প্ৰসেস হৈ যাব তো আমি সেই কাৰণ কি কৰিম 100 ৰ পৰা 90 টো আনিম তো কেনেকৈ লিখিম চোৱা আমি 90 টো প্ৰথমতে জানি লওঁ 90 টো আমি 100 - 10 কৰি লম ঠিক আছে বাকি 7 খিনি আমি পিছত এড কৰি লম এতিয়া ইয়াতে যদি আমি এনেকৈ লিখো 100 - 90 plus 7 মানে 97 এ হৈ যাব এটো কাৰণ 90 টো 100 ৰ ওচৰত আছে সেই কাৰণে আমি 100 ৰ পৰা লম আৰু 100 মানে আমাৰ লেটাৰটো হৈছিল C তো আমি C লম C আহি গ'ল দেন মাইনাস কৰা মানে কি হ'ব আগত আহিব কিমান মাইনাস কৰিম 10 তো এইটো হ'ব x xc মানে 90 প্লাস 7 মানে কিমান লাগিব v এটা লাগিব আৰু দুডাল ষ্টিক হৈ গ'ল আমাৰ 97 ঠিক আছে এতিয়া নেক্সট নাম্বাৰ এটা দিছো অলপ ডাঙৰ নম্বৰ দিবা সাপোজ তোমালোকে লিখিবা 345 সে তো 345 তো আমি কেনেকৈ লিখিম তো প্ৰথমতে আমাক চাব লাগিব 3 আছে মানে তিনিবাৰলৈকে আমি 100 ল'ব পাৰিম তো তিনটা 100 ল'লে আমাৰ 300 হৈ যাব সো C দেন C আমাৰ 300 কভাৰ হৈ গ'ল দেন আমাক কিমান লাগা আছে 45 সো 45 ৰ কাৰণে মনত ৰাখিবা আমি যে লিখিছিলো XL তাৰ মানে হৈ গ'ল 40 এন্ড দেন 5 তো ট্ৰিপল C XL V এটো হৈ গ'ল আমাৰ 345 850 সে তো 850 লিখোতে আমাক কিমান লাগিব এটো মোর দেন কি আছে 500 আছে আৰু চাবা 5 ৰ লগত 500 ৰ লগত যদি আমি 300 প্লাস কৰো তেতিয়াহলে আমি 800 পাও তাৰ মানে আমি 300 টো ইয়াৰ পৰা আনিব পাৰিম যদি 4 টাইমছ হৈ যায় তেতিয়াহলে তোমালোকে এটো কৰিব নোৱাৰা সো 500 ৰ কাৰণে তোমালোকে লিখিবা D ঠিক আছে দেন কি লাগিব 300 মানে C কিমান বাৰ আহিব 1 2 3 তিনিবাৰ আহিব দেন 50 মানে L হৈ গ'ল তো 8 ট্রিপল C দেন L হৈ গ'ল আমাৰ 850 এইবাৰ সে মই কলো 927 সে এটো কেনেকৈ লিখিবা এটো যদি তোমালোকে ভাবা বলে কি 500 আছে দেন 400 লৈ লম আমাৰ কি হ'ব 900 কভাৰ হৈ যাব হয় কভাৰ হ'ব কিন্তু আমাৰ ৰং হৈ যাব প্ৰসেসটো সেই কাৰণে আমি কাৰণ কিয় চোৱা 500 ৰ কাৰণে স্পেশালি ডি আছে বাৰু কিন্তু 400 আমাৰ কি প্ৰবলেমটো আছে 4 টাইমছ আমি এটা নাম্বাৰ ৰিপিট কৰিব নোৱাৰো সো আমি 400 হিচাপত নলও আমি এটো কি কৰিম উল্টা প্ৰসেস কৰিম মানে আমি 1000 ৰ পৰা -100 কৰি দিম তেতিয়া আমাৰ কিমান আহিব 900 আহিব আৰু 27 টো আমি ইয়াত প্লাস কৰিম এতিয়া চোৱা 1000 ৰ কাৰণে আমাৰ আছিল লেটাৰ M ঠিক আছে দেন মাইনাস কৰিব লাগিব 100 টো ক'ত আহিব ইন ফ্ৰন্ট অফ M সো ইয়াতে আমি C বহাই দিম তো CM হৈ গ'ল চিফ মিনিষ্টাৰ এনে আৰু যোগ কৰিছে বাৰু তো C ঠিক আছে তো 1000 - 100 means CM means 900 and then 27 তো for 27 দুটা x লাগিব and then 7 5 মানে V and then 2 sticks হৈ গ'ল আমাৰ এটো হল আমাৰ 927 ইমান ইজি আছিল এতিয়া নেক্সট আৰু এটা দিছো অলপ ডাঙৰ নম্বৰ যাম আমি এবাৰ তো চোৱা সাপোজ তোমালোকে লিখিব লগা হল 1751 সে এটো কেনেকৈ লিখিম তো ফার্স্ট অফ অল আমাৰ কি আছে 1000 ৰ ঘৰত আহি গ'ল এইবাৰ তো 1000 হলে আমাক ডাইৰেক্ট M লাগিব তো আমি লিখিম ইয়াতে M ঠিক আছে দেন কিমান আছে 700 তো তোমালোকে সেই আগৰ স্টেপ বিলাক এতিয়া মনত কৰি থাকিব লাগিব 1000 টো বাৰু কভাৰ হৈ গ'ল দেন 700 আছে 700 ৰ কাৰণে আমি কি কৰিম 500 plus 200 কৰিম তো হেতু তোমাৰ ইন মাইন্ড কৰিবা তো 700 ৰ কাৰণে আমাক লাগিব প্ৰথমতে 500 এটা তাৰ কাৰণে আমি ললো D and then
200 কাৰণে আমাক লাগিব দুটা চি আহি গ'ল আমাৰ 1700 আমাৰ কভাৰ হ'ল কিমান বাকি থাকিল 51 সো 51 কাৰণে L and then one stick that is MDCCL1 ঠিক আছে নেক্সট এইবাৰ আমি তাতকে অলপ ডাঙৰ নম্বৰ লওঁ সাপোজ 2938 এটো লিখিম ধৰা তো 2938 কেনেকৈ লিখিম তো প্ৰথম কথা ইয়াতে কিমান আছে 2000 আছে তাৰ মানে আমাক m কেইটা লাগিব দুটা তো m and then again m তো দুটা আমাৰ m আহি গ'ল নেক্সট কিমান আছে 900 তো 900 আমি কেনেকৈ লিখিছিলো অলপ আগতে মাইনাস কৰি পেলাই তো মাইনাস কৰোতে আমি কি পাইছিলো চিফ মিনিষ্টাৰ পাইছিলো তাৰ মানে cm এটো কাৰণে আমাৰ হ'ব 900 কাৰণ 1000 ৰ পৰা 100 মাইনাস কৰি দিছো তো তোমালোকে তো ইয়াতে আমাৰ কিখিনি কোনখিনি কভাৰ হৈ গ'ল 1000 2000 and then 900 মানে 2900 আমাৰ কমপ্লিট দেন বাকি কিমান থাকিল 38 38 ৰ কাৰণে তোমালোক কি লাগিব x টো আমি তিনিবাৰ লিখিম তো 1 2 3 and then 8 5 1 1 1 হৈ গ'ল সো আমাৰ এটো হৈ গ'ল 2938 দেন এইবাৰ অলপ ডাঙৰ নম্বৰ লিখি চাও তো তোমালোকে এইবাৰ সাপোজ লিখা 11568 ধৰা এইটো নম্বৰ আহি গ'ল কেনেকৈ লিখিবা তো তাৰ কাৰণে তোমালোকে কি কৰিবা 11000 আছে এইবাৰ তো 11000 হলে তুমি ভাবা m আমি কিমান বাৰ লিখিব লাগিব 11 টাইমস তো আমাৰ তো according to the rule of Roman numerals we cannot repeat a number or a numeral up to 4 times so আমি 4 times repeat কৰিব নোৱাৰো সে তো আমি এটো কি কৰিম ধুনিয়াকৈ লিখিম কি চাবা আমি প্ৰথমতে লিখিলাম 11 টো কেনেকৈ লিখিবা তোমালোকে লিখিব লাগিব x then 1 এটো আমাৰ হৈ গ'ল 11 only 11 টো লিখা আগতে ঠিক আছে 11 ৰ ওপৰত আমি এডাল ধুনিয়াকৈ ডান্ডা দি দিম এইডাল হৈ গ'ল এটো আমাৰ কি বুজাব 11000 ইমান যিমান ডাঙৰ হ'ব সিমানে ইজি হ'ব তো 11 ৰ কাৰণে আমি কি কৰিছো ইয়াতে এডাল ষ্টিক লগাই দিছো ওপৰত বাৰ এডালক আমি বাৰ বুলি কম ভেনিকুলাম তো এইডালক লগোৱাৰ পিছত এইটো বৰ্তমান কিমান হৈ গ'ল 11000 একদম ইজি দেন 568 আগৰ নিচিনা 500 ৰ কাৰণে আমি লম d and then 68 ৰ কাৰণে লাগিব আমাক l এটা লাগিব 50 হ'ব and then 8 ৰ কাৰণে v111 তো হৈ গ'ল তোমালোকে কিন্তু ভুলতো এই ষ্টিকডাল যিডাল মই ওপৰত দিছো এইডাল দীঘলকে নিদিবা 11 লাগে না তো 11 ৰ ওপৰতহে দিব লাগিব যদি তোমালোকক লাগে 21691 সে এইটো নাম্বাৰ লিখিম এবাৰ তো প্ৰথম কিমান আছে 21000 আছে তো আমি প্ৰথমতে অনলি 21 টো লিখিম তো 21 মানে আমাৰ আছিল x then 1 ঠিক আছে এটো লিখি লোৱা দেন কি কৰিবা 1000 ৰ কাৰণে আমি ইয়াতে এটা ষ্টিক দি দিম হৈ গ'ল 21000 আমাৰ কভাৰ আপ দেন 691 তো 691 ৰ কাৰণে আমাক লাগিব এটা d দেন এটা লাগিব c 600 হৈ গ'ল dc means 600 and then 91 ৰ কাৰণে আমাৰ আছিল x c and then 1 হৈ গ'ল আমাৰ তো এটো হ'ল 21691 মোৰ ভিডিওটো শেয়াৰ কৰিবা থ্যাংক ইউ